নমস্কাৰ, মোৰ ইউটিউব চেনেল সমাধানলৈ সকলো শিক্ষাগুৰুসকলক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই ভিডিঅ'টোত কণ্টেক্সচুৱেল আৰু ষ্টেট পুল টিচাৰসকলৰ বিশেষ নিযুক্তি 2024 সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ কথা জনাবলৈ চেষ্টা কৰিছোঁ। এইখন ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা জাৰি কৰা 1/9/2024 তাৰিখৰ নিৰ্দেশ মৰ্মে বিশেষ নিযুক্তিৰ সন্দৰ্ভত সকলো ধৰণৰ অভিযোগৰ বাবে dee.assam.gov.in পৰ্টেল মুকলি কৰিব আৰু তাত আবেদন কৰা শিক্ষকসকলে তলত দিয়া কামখিনি কৰিব লাগিব। 1 নম্বৰত হ'ল অধিক পৰীক্ষণৰ বাবে স্থগিত ৰখা 834 জন আবেদন কৰা প্ৰাৰ্থীয়ে তেওঁলোকৰ অভিযোগ আৰু নথিপত্ৰ দাখিল কৰিব পাৰিব পৰ্টেলত। এই 834 যিখিনি হোল্ড হৈ আছে, এইখিনি মানুহৰ তেওঁলোকৰ অভিযোগ আৰু নথিপত্ৰ দাখিল কৰিব পাৰিব পৰ্টেলত। 2 নম্বৰত যিসকল ফাইনেল চিলেক্ট হৈছে আৰু নিযুক্তি লাভ কৰিব, তাত যদি কিবা অমিল থাকে বা মিল নাথাকে, তেন্তে ডিইৰ পৰ্টেলত অন্য এটা লিংকৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব। এই দুটা গুৰুত্বপূৰ্ণ কথা আছিল। প্ৰাৰ্থীসকলে তেওঁলোকৰ অভিযোগৰ বিৰুদ্ধে ছাপৰ্টিং নথি দাখিল কৰিব লাগিব। দাখিল কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰি প্ৰকৃত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিব আৰু এই অভিযোগ দাখিলৰ কামখিনি 3 ছেপ্টেম্বৰৰ পৰা 8 ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব বুলি জনাইছে। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোৰ এটা গুৰুত্বপূৰ্ণ কথা, যে এই কথাখিনি বহুতে জানিলে নিশ্চয় উপকাৰ হ'ব আৰু যদি উপকাৰ হয় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট যোগে পৰামৰ্শ আগবঢ়াব বুলি ভাবি মই এই ভিডিঅ'টো ইমানতে সামৰিলোঁ।